এয়া আমাৰ কোলহাটী গাঁও কলাদিয়া চুবুৰী নগেন্দ্ৰ দাস আৰু সাৰদা ডেকাৰ ঘৰত এয়া আজি সাতথৰা ভকতনী নাম আৰম্ভ কৰিছে। তেখেতসকলে এয়া গেট দিছে পদূলিমুখত। এই গেটেৰে মানুহবিলাক অহা যোৱা কৰে আৰু এয়া সাৰদা ডেকা। তেখেতে যিবিলাক নামতি আহিছে নামতিবিলাকক এইদৰে ভৰি ধুৱাই দি আছে, এখেতসকলৰ নিয়ম। যিবিলাক মানে সাতথৰা ভকতনীৰ নাম ধৰে প্ৰথমতে আয়তীসকলক এইদৰে ভৰি ধুৱাই দিয়ে, দি সেৱা লয়, লৈ তাৰপিছত ভিতৰৰ আসনত বহুৱাই থয়। এয়া তেখেতসকলৰ পদূলিমুখ। এয়া পদূলিমুখ। এয়া মানুহবিলাকক বহাৰ কাৰণে ইয়াতে চকী পাৰি থৈ দিছে আৰু এইফালে মানুহবিলাক বহি আছে। এয়া এখেতসকলে ভিতৰ চোৱা। এয়া চোতালত মানুহ অ' নামলৈ আহিল নেকি? নামলৈ পাইছে। কেনে লাগিল নামলৈ আহি? ভাল লাগিল ন? অঁ, এয়া মানুহবিলাক বহি আছে। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ নগুৰকা। ইয়াতে আলহী হয় নেকি? তেখেতসকল আলহী হয়। কি হয়? ভাগিন হয়। নাম চাবলৈ আহিছে আজি? নাম চাবলৈ। অঁ, এনেকুৱা নাম আৰু ক'ৰবাত দেখিছে নেকি? নাই দেখা। নাই দেখা। এয়া প্ৰথম নহয়, আমাৰ কোলহাটী গাঁৱতে আছে। মই আপোনালোকক আগতেও সাতথৰা ভকতনীৰ নামবিলাক দেখুৱাই আছোঁ। আজি এইখন কলাদিয়াৰ ভকতনীৰ নাম, গতিকে তাত কলাদিয়াৰ ৰাইজসকলক আপোনালোকক দেখুৱাইছোঁ। আচলতে জাগাবোৰ ঠেক, সেইকাৰণে মানুহবিলাক বহিবলৈ অলপ অসুবিধা পাইছে। হয়, আপোনালোকৰ ঘৰ নেকি ইয়াত? আমাৰ এই চেঁচাত ঘৰ হয়। নামলৈ আহিছে? অঁ, নাম ধৰিছে নেকি? নাম ধৰা নাই, ধৰিম আৰু এতিয়া ধৰিব। এয়া হেৰি বাইদেউ, আপুনি নামখন কি কাৰণত মানে আজি আয়োজন কৰিছে? ধৰিছোঁ মানে ঘৰৰ মংগলৰ কাৰণে কৰিছোঁ। আগৰ পৰা ভাবি আছে? আগৰ পৰাই ভাবি আছোঁ। মই আগতে একবাৰ ধৰিছোঁ, আগতে এবাৰ ধৰিছে আৰু এয়া দ্বিতীয়বাৰ ধৰিছে। দ্বিতীয়বাৰ যাৰ তৃতীয়বাৰো কেতিয়াবা মনত আশা আছে আৰু। মনত আশা থাকিলে মানস কৰি থ'লে এইদৰে নামখন ধৰে। গতিকে এইবিলাক আমাৰ ইয়াত প্ৰায়ে এই নাম চলি থাকে। এয়া আয়তীসকলে নাম কীৰ্তন কৰি আছে। এয়া ইয়াতে আচলতে গোটেইখিনি প্ৰসাদ ইয়াতে বনোৱা নাই, ঘৰত কিছু আছে, মন্দিৰত সজাই থৈছে। এয়া আয়তীসকলৰ অকণমান আগত দিছে। এয়া নামতীসকল বহি নাম গাই আছে। আচলতে এখেতসকলে সাতথৰা ভকতনী বুলি কওঁতে সাতথৰা নহয়, 13থৰা হৈছে। 13থৰা কিমান থৰা গ'ল নাম? কিমান থৰা নাম গ'ল ইয়াতে? নাজানো ৰ'ব, এতিয়া আহিছে বোধহয় 5-6 নাম গালে। এতিয়া এখেতসকলে গাই আছে। এয়া নামলৈ আহিছে। অ' বাইদেউ, নামত আহিছে। নাম গালে আপোনালোকে? গালে। আমাৰ বাইদেউহঁত হৈছে আমাৰ বাসুদেৱ মন্দিৰৰ বৃহস্পতীয়া দলৰ এয়া দলপতি। গতিকে তেখেতসকলে নাম গাবলৈ আহিছে, নাম গালেয়ে। আপোনালোকে নাম গালে? আহিছে, গোৱা নাই। আহিছেহে, গোৱা নাই, গাব এতিয়া। ক'ৰ পৰা আহিছে? পুৰাণপাৰা চুবুৰীৰ পৰা আহিছে। তেখেতসকলে গায়। আচলতে কি হয়, গৃহস্থই ভিডিঅ'বিলাক কৰিবলৈ মোক আদেশ দিছে, কাৰণ অলপ ভিডিঅ' কৰিলে আমাৰ ভালো লাগে। সেইকাৰণে মই ভিডিঅ'টো কৰি দেখুৱাইছোঁ। এনেকুৱা নাম হয়তো আন জেগাত নাই। আমাৰ ইয়াতে ভাল লাগিল। ভাল লাগিছে। বঢ়িয়া লাগে ন? বহুত মানুহ হয়। আপুনি নাম গালে নেকি? গাইছে? গোৱা নাই, গাবহে এতিয়া। এয়া ৰাইজ আহিছে, কিমান মানুহ আহিছে। নাম গালে নেকি? গোৱা নাই ন? কেনে লাগিল নামলৈ আহি? কেনে লাগিল? বঢ়িয়া লাগিছে। এয়া নামতি হয়, থানেদাৰ। আপোনালোকক আগতেও দেখুৱাইছোঁ, আজিও দেখুৱালোঁ। নাম গালে নেকি? নাই গোৱা। গোৱা নাই ন? এতিয়া গাবহে, গোৱা নাই। এয়া আহিছে। এয়া সকলো আয়তী আহিছে আমাৰ কোলহাটী গাঁৱৰ প্ৰত্যেকটো চুবুৰীৰে। আপুনি কি হয় এখেতসকলৰ? যা হয়। অঁ, আজি নাম গাইছে ইয়াতে। আমাৰ কোলহাটী গোটেই চুবুৰী মানুহখিনি মাতি নাম গাইছে। কেনেকুৱা লাগিল? ভালে লাগিছে। ভালে লাগিল ন? খুব ভালে লাগিল। আচলতে অনুষ্ঠানটো খুব ভাল লগা অনুষ্ঠান এটা, খুব সুন্দৰ। গোটেইখিনি মানুহ আহিছে ইয়ালৈ। আপোনালোক ক'ৰ পৰা আহিছে? হা? নাম চাবলৈ আহিছে? অঁ, পেহীহঁতৰ ঘৰ হয়। ঠিক আছে। কেনে লাগিছে নাম? ভাল লাগিছে ন? ঠিক আছে। আপোনালোক ক'ৰ পৰা আহিছে?
একেলগে আহিছে নাম গালে নেকি নাই নাই গাব নাগাম নাগাৰ আলহী হিচাপে আহিছে ইয়াৰ আলহী আহিছে এখেতসকলৰ আচলতে ইয়াতে আলহীবিলাক নিমন্ত্ৰণ কৰা হয় আৰু নামখন বৰ ডাঙৰ নাম হয় সেইকাৰণে আলহীবিলাক আহে আলহীকো নিমন্ত্ৰণ কৰা হয় মই এতিয়া নামলৈ আহিলে নাম গালে নেকি নাম গালে নেকি বৰ্তমান গোৱা নাই গাম গোৱা নাই গাবহে আপুনি কি হয় এখেতসকলৰ আলহী নেকি আলহী হয় আজি আহিছে এয়া আমাৰ চব অঁ এয়া আমাৰ চবৰে হ'ল এয়া কদমী আমাৰ খুব ধুনীয়া ডেন্স কৰে আচলতে আমাৰ ছাত্ৰৰ ভকতনীৰ লাষ্টৰ নামখিনি এখেতসকলে দিয়ে খুব ভাল লগা এটা পৰিৱেশৰ মাজত এখেতসকলে নাম গায় কেনে লাগিল নামলৈ আহি কেনে লাগিল ভাল লাগছে না বাইদেউ নামলৈ আহিছে নাম ধৰিছে নেকি ধৰিছে ভাল লাগিল ন এনেকুৱা ৰাইজ দেখিবলৈ পোৱা নাযায় নহয় ন খুব ভাল লাগে আহি পেলাই ভাল লাগেনে নামলৈ আহি ভাল লাগে এনেকুৱা ৰাইজ সদায় নেদেখি কেনে লাগিছে ভাল লাগিছে নাম গাইছে আপুনি গাইছে এনেকুৱা ৰাইজ আৰু ক'ৰবাত দেখিছে নেকি নাই দেখা নাই আমাৰ কোলাঘাটতে দেখিছে বেলেগ জেগাত নাই এইটো সাতশৰ ভকতনী নাম বুলি কয় কিন্তু ইয়াত সাতশৰাৰ বাহিৰেও আৰু বেছিও হয় আজি এখেতসকলৰ কিমান হৈছে বুলি গম পাইছেনে 13 হৈছে 13 হৈছে হয়তো ইয়াতকৈ বেছিও হয় হয়নে বাইদেউ খুব ভাল লাগে এটা অনুষ্ঠান গোটেইখিনি তিৰোতা আজি ইয়াতে লগ হয় খুব ভাল লাগে ঠিক আছে মালিক ক'ত আছে আপোনালোকৰ মালিক পিছফালে আছে পিছফালে আছে যাক এইফালে যাক ৰান্ধনী চান্ধনী যাই যাক পিছফালে আছে যাক আপুনি নামলৈ আহিলে কি হয় আপুনি ছোৱালী হয় এখেতসকলৰ ছোৱালী আজি নাম বুলি আহিছে অঁ ঠিক আছে হয় হয় ইয়াতে তাৰমানে পিছফালিখন ইয়াতে তাৰমানে আহি মানুহবিলাকক চাহ জলপান খুৱাইছে আৰু ইয়াতে ভাত বনোৱা হৈছে এখেতসকলে চাহ যোগাৰ কৰি আছে ইয়াতে চাহ বিলাক আছে এইবিলাক চাহৰ কাৰণে এয়া মানুহবিলাক আহি আছে ইয়াত বহি আছে চাহ খাই নামলৈ গৈ আছে এয়া এখেতসকলে বাচন বৰ্তন ধুই আছে এয়া পিছফাল হয় ইয়াতে ভাতৰ আয়োজন কৰিছে ভাত বনাই আছে এয়া ৰান্ধনী ৰান্ধনীতো সেই এয়া সুনীল শৰ্মা হয় মোৰে দেউৰ হয় কি ৰান্ধিলা দাইল চব্জি বনালা আৰু কিবা আছে অঁ এয়া বনাই আছে এইবিলাক বনাই ইয়াতে থৈছে কি বনাই কি বনাবা দাইল চব্জি দুখন দালি বুলি কওক মাহৰ দালি মচুৰ দালি দুখন দালি আছে মাহৰ দালি মচুৰ দালি আৰু কি বনাইছে পনীৰ চব্জি বনাইছে ইয়াতে বনাই আছে এইবিলাক আচলতে মানুহ কিমানমান হ'ব খোৱা মানুহ 300 মানুহৰ আয়োজন কৰিছে আচলতে ইয়াতে এই নামখনত আচলতে মানুহ বহুত হয়ে এতিয়া মানে এইবিলাক পনীৰ ইয়াতে কাটি থৈ দিছে এয়া চাউল ভাত বনোৱাৰ কাৰণে ৰাখি থৈ দিছে এয়া আপোনাৰ কি এইটো ঘৰ হয় নেকি মোৰ দাদা হয় দাদাৰ ঘৰ হয় অঁ খুব ভাল লাগিল ন ভাল অনুষ্ঠান এটা পাতিছে এখেতসকলে আপুনি নেকি মালিক হয় কি নাম আছিল আপোনাৰ নমস্কাৰ মোৰ নাম নগেন্দ্ৰ দাস অঁ ঠিক আছে আপুনি এই নামখনৰ আয়োজন কৰিছে আজি বহুত মানুহ হৈছে কেনেকুৱা লাগিছে আপোনাৰ মানুহ হ'ব ন এনে আমি এনে আচলতে সাতথৰা ভকতনীৰ নাম বুলি কওঁ কিন্তু সাতথৰাৰ সলনি বেছিও হয় ইয়াত 13 হৈছে আপোনালোকৰ খুব ভাল লাগিছে ন খুব গোটেইখিনি আয়তী আহিছে ইয়ালৈ আপুনি আলহী হয় নেকি অঁ ভাগিন হয় এয়া ভাগিন হয় এখেতসকলৰ আহিছে আজি আলহীবিলাকো আহিছে খুব ভাল লগা এটা অনুষ্ঠান সকলোকে মাতিছে গতিকে আপোনালোকক আজি এইখিনিয়ে দেখুৱালোঁ ইয়াতে মই এৰিলোঁ